আজি তোমালোকৰ সমাজ বিজ্ঞানৰ পৰীক্ষা কেনেকুৱা হ'ল নিশ্চয় তলৰ কমেণ্ট বক্সত তোমালোকে মতামতৰ যোগেদি জনাবৰ কাৰণে নেপাহৰিবা। আজি প্ৰশ্নকাকত অলপ টান আহিছে, বহুতো ছাত্ৰ ছাত্ৰীয়ে মোক মতামত জনাইছে হোৱাটছআপত লগতে ইউটিউবত যে আজি পৰীক্ষা বেয়া হৈছে, আমি গ্ৰেছ মাৰ্ক লাভ কৰিম নে সমাজ বিজ্ঞান বিষয়ত। যদি তোমালোকৰো এনেকুৱা প্ৰশ্ন মনত উদয় হৈ আছে তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে। মই 2020 চনৰ পৰা মেট্ৰিক পৰীক্ষাৰ সৈতে জড়িত হৈ আছোঁ আৰু বিভিন্ন অভিজ্ঞতা মোৰ বৰ্তমান সময়ত হৈছে। গতিকে মোৰ অভিজ্ঞতা ফালৰ পৰা মই তোমালোকক জনাম যে তোমালোকে এক্সট্ৰাকৈ কিবা মাৰ্কছ পাবানে, গ্ৰেছ মাৰ্ক পাবানে। তোমালোকৰ যদি সমাজ বিজ্ঞানৰ পৰীক্ষা বেয়া হৈছে তেনেহ'লে তোমালোকে বৰ্তমান সময়ত কি কৰাটো উচিত, ভিডিঅ'টোৰ মাধ্যমেৰে সবিশেষ জনাম। নিশ্চয় তোমালোকে শেষলৈকে ভিডিঅ'টো চাই থাকিবা। প্ৰথম কথা হৈছে তোমালোকৰ যদি পৰীক্ষা বেয়া হৈছে তেনেহ'লে বৰ্তমান সময়ত তোমালোকে বহুত বেছি চিন্তিত হৈ আছা। গতিকে এইটো এটা সাধাৰণ এটা পৰীক্ষা হয়, জীৱনত বহুত এক্সামেই আমাৰ লাইফত আহে। চ' সেইসমূহ এক্সাম আমি ভালকৈ দিব লাগিব। আজি এটা আমি সাধাৰণ এক্সামত হয়তো অলপমান বেয়া হ'ব পাৰোঁ বা বেয়া হ'ব পাৰে, সেইটোৰ ওপৰত আমি ইমান বেছি চিন্তা কৰাটো বা ইমান টেনশ্যন লোৱাটো আমাৰ কোনো ধৰণৰ প্ৰয়োজন নাই। যদিহে তোমালোকৰ আজি পৰীক্ষা বেয়া হৈছে তেনেহ'লে নেক্সট যি এক্সাম আহি আছে সেয়া ভালকৈ দিয়া। আজি যিটো ভুলৰ কাৰণে তোমালোকৰ পৰীক্ষাটো বেয়া হৈছে বুলি ভাবিছা, সেই ভুলটো যাতে নেক্সট এক্সামত নকৰা সেইটো তোমালোকে বৰ্তমান সময়ত চিন্তা কৰা। বহুতৰে এক্সাম শেষ হোৱা নাই, বহুতৰে এক্সাম শেষ হ'ল। যিসকলৰে এক্সাম শেষ নাই হোৱা তোমালোকে নেক্সট যি এক্সাম আছে সেইকেইটা এক্সাম যাতে তোমালোকে ভালকৈ দিব পাৰা তাৰ ওপৰত চিন্তা কৰা। সেইকেইটা যাতে বেষ্ট হয় তোমাৰ এক্সাম, সেইটোৰ ওপৰত তোমালোকে মনোনিৱেশ কৰা। আৰু যিসকলৰ এক্সাম শেষ হৈছে তোমালোকে বৰ্তমান সময়ত ইনজয় কৰাটোৱে মই ভাবিম যে উত্তম হ'ব বুলি। কাৰণ তোমালোকে জানা যে ৰিজাল্ট দিয়াৰ পাছত তোমালোকৰ এডমিশ্যন হয়, তাৰপাছত ক্লাছ ষ্টাৰ্ট হয়। গতিকে বৰ্তমান সময়ত তোমালোকে ইনজয় কৰা, নতুবা তোমালোকে কিবা স্কিল শিকিব পাৰা বা কিবা কিবি তোমালোকে যদি ভাবিছা প্ৰেক্টিছ কৰিম বুলি, ফুৰিবলৈ যাম বুলি, তেনেহ'লে সেইখিনি বৰ্তমান সময়ত কৰা। বাকী যি তোমালোকৰ চিন্তা বা টেনশ্যন সেয়া তোমালোকে সম্পূৰ্ণৰূপে পাহৰি যোৱা। এতিয়া কথাটো হৈছে তোমালোকক এক্সট্ৰাকৈ কিবা মাৰ্কছ দিবনে সমাজ বিজ্ঞান বিষয়ত, তেনেহ'লে মই জনাব বিচাৰিছোঁ মেট্ৰিক পৰীক্ষাত এক্সট্ৰাকৈ এটাই মাৰ্কছ দিয়ে, যিটো হৈছে গ্ৰেছ মাৰ্ক। যোৱা বৰ্ষতো গ্ৰেছ মাৰ্ক দিছে, তাৰ আগবৰ্ষতো দিছে। গতিকে এই বৰ্ষও তোমালোকৰ মেট্ৰিক পৰীক্ষাত গ্ৰেছ মাৰ্ক প্ৰদান কৰিব। আৰু যোৱা বৰ্ষ বা তাৰ আগবৰ্ষত কেনেকৈ ধৰণে গ্ৰেছ মাৰ্ক প্ৰদান কৰিছিলে মই তোমালোকক জনাব বিচাৰিছোঁ। ন্যূনতম 3টা বিষয়ত দিয়ে আৰু এটা বিষয়ত 5 নম্বৰকৈ দিয়ে, অৰ্থাৎ 15 নম্বৰলৈকে গ্ৰেছ মাৰ্ক দিয়ে 3টা বিষয়ত। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে যিসকলে চিন্তা হৈ আছে বা টেনশ্যন লৈ আছা যে 2 নম্বৰ, 1 নম্বৰ, 4 নম্বৰ বা 5 নম্বৰৰ কাৰণে ফেইল হ'ম বুলি, তেনেহ'লে চিন্তা কৰা কোনো প্ৰয়োজন নাই। তোমালোকক গ্ৰেছ মাৰ্ক দিব, তোমালোকে ইজিলি উত্তীৰ্ণ হ'ব পাৰিবা। আৰু কেতিয়াবা কি হয়, পৰীক্ষকজনে তোমালোকক এক্সট্ৰাকৈ অন্য যিখিনি কুৱেশ্যন আনচাৰ লিখিছিলা সেইখিনিতে মিলাই মেলি 30 নম্বৰ এটা দি দিয়ে টিচাৰসকলে। আৰু যদি তোমালোকক মিলাই মেলি 30 নম্বৰ এটা নিদিয়ে তেনেহ'লে তেতিয়াও চিন্তা কৰাৰ কাৰণ নাই, কিয়নো গ্ৰেছ মাৰ্কৰ কথা মই ইতিমধ্যে তোমালোকক জনালোঁ। গ্ৰেছ মাৰ্ক তোমালোকক নিশ্চয় এই বৰ্ষও দিব যিসকলে ছাত্ৰ ছাত্ৰী ন্যূনতম 3টা বিষয় বেয়া হৈছে। ঠিক আছে, আৰু এটা কথা মনত ৰাখিবা, যদি 5 নম্বৰতকৈ বেছি নম্বৰ লাগে তোমালোকক যিকোনো এটা বিষয়ত, সমাজ বিজ্ঞানেই হওক বা অন্য বিষয়েই হওক, তোমালোকক তথাপিও তোমালোকে চিন্তা কৰা কোনো ধৰণৰ কাৰণ নাই। কিয়নো মেট্ৰিক পৰীক্ষা যিসকল ছাত্ৰ ছাত্ৰী ন্যূনতম 3টা বিষয় পৰ্যন্ত বেয়া হয় বা এটা বিষয় বেয়া হয় বা 2টা বিষয় বেয়া হয়, তেওঁলোকৰ কাৰণে এটা এক্সাম অনুষ্ঠিত কৰে যাক কোৱা হয় কম্পাৰ্টমেণ্টেল এক্সাম। আৰু সেই কম্পাৰ্টমেণ্টেল এক্সাম দি পিনিও মেট্ৰিক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকল উত্তীৰ্ণ হ'ব পাৰে। গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এটা কথা মনত ৰাখিবা, এটা সাধাৰণ এক্সাম বেয়া হৈছে বুলি ইমান চিন্তা কৰি কোনো ধৰণৰ লাভ নাই। যিটো কাৰণে তোমালোকৰ বেয়া হৈছে বুলি তোমালোকে ভাবিছা সেই বস্তুটো ঠিক কৰা, সেই বস্তুটো বা সেই কামখিনি তোমালোকে নেক্সট টাইম নকৰিবা। ভালকৈ মুঠতে যি নেক্সট এক্সাম আহি আছে সেয়াই তোমালোকে বৰ্তমান সময়ত ভালকৈ দিয়া। বাকী মোৰ যিখিনি অভিজ্ঞতা আছিলে মেট্ৰিক পৰীক্ষাক লৈ মই সকলোখিনি তোমালোকৰ আগত জনালোঁ। যদি বৰ্তমানো তোমালোকৰ কিবা প্ৰশ্ন মনত উদয় হৈ আছে নিশ্চয় তলৰ কমেণ্ট বক্সত তোমালোকে নিজৰ মতামত জনাবৰ কাৰণে নেপাহৰিবা। আৰু যি তোমালোকৰ ৰিজাল্ট দিব সেয়া ৰিজাল্ট তোমালোকে ভবামতে যাতে হয় মই আশা কৰিছোঁ, আৰু মোৰ ফালৰ পৰা বেষ্ট উইচেছ তোমালোকলৈ জনালোঁ। বাকী যি কি নহওক ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক বহুত বেছি ধন্যবাদ। নেক্সট ভিডিঅ' লগ পাম বুলি বহুত বেছি আশা কৰিলোঁ। যদি চেনেলটি ছাবস্ক্ৰাইব তোমালোকে নাই কৰা নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা, আৰু ভিডিঅ'টো যদি লাইক কৰা নাই নিশ্চয় এটা লাইক কৰি দিবা। চ' নেক্সট ভিডিঅ' লগ পাম বুলি আশা কৰি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ। জয় আই অসম।